আজি যিটো চাৰ্চি দিব আমি আশা কৰিছোঁ ভাল এটা ৰিজাল্ট দিব। আমাকতো ভাল ৰিজাল্টেই লাগে, কাৰণ আমি বহুত দিন হ'ল মানে অপেক্ষা কৰি থকা তেওঁৰ যিটো আমাৰ জুবিনদাৰ যিটো আমি ভাল ৰিজাল্ট এইটো যিটো আমি ৰখি আছিলোঁ, সেই ৰিজাল্টটো ৰখি থকাটো আজি যিটো দিব ভাল ৰিজাল্ট আমি পাম বুলি পেলাই আশা কৰি আছোঁ। হয়। আমি চৰকাৰক মানে আহ্বান এইটোকে জনাম যাতে চৰকাৰে আমাক অতি সোনকালে মানে ভাল ৰিজাল্ট দিয়াটো, এইটোকে আশা কৰি আছোঁ। ইয়াত আহি পেলাই আমাৰ আজি যথেষ্ট ভাল লাগিছে। আমি আহিছিলোঁ মানে নিজৰা পাৰ্কত, নিজৰা যিটো হেৰি পিকনিক স্পটত আহিছোঁ। তাৰপিছত হঠাৎকৈ আমি মনত পৰিল যে অলপ আমি এইটো যিটো তেওঁৰ আমাৰ জুবিনদাৰ যিটো সমাধি ক্ষেত্ৰ এইটো চাই যোৱাটো আমাৰ যথেষ্ট উচিত বুলি পেলাই আমি ভাবি আকৌ ৰিটাৰ্ণ আহি পেলাই চাব আহিলোঁ। এতিয়া যথেষ্ট ভাল লাগিছে। হয়, আজিও যি আগ্ৰহে বাট চাই আছো জুবিনদাৰ ন্যায় লাগে। চৰকাৰ কি আহ্বান কৰিব? জুবিনদাৰ ন্যায় লাগে, দুখী শাস্তি পাব লাগে, সেইটোৱে বিচাৰো। ন্যায় পাব লাগে, আমাৰ এইটোৱে দুখী শাস্তি পাব লাগে, একদম পুৰা শাস্তি পাব লাগে আৰু। ইয়াতে আহিছে কেনেকুৱা অনুভৱ? ইয়াতে আহিছে কেনেকুৱা অনুভৱ? ইয়াতে সমাধিত আহি কেনেকুৱা অনুভৱ? ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু এনেকুৱাকে সংস্থাপন দিছে সৰু সৰু কৰ্মচাৰী বিলাকক, সেইকাৰণে বহুত বেয়াও লাগিছে, বহুত দুখ লাগিছে। আৰু ন্যায় পাওক বহুত আৰু আজি চাৰ্জশ্বিট দাখিল কৰিব জুবিনদাৰ ন্যায় পাব। আমি আশা কৰোঁ এটা ন্যায় বিচাৰ হ'ব লাগে, জুবিনদাই ন্যায় পাব লাগে। আমি সকলো অসমবাসীয়ে তথা ভাৰতবৰ্ষ সকলোৱে এই জুবিনদাৰ ন্যায়টো সকলোৱে কামনা কৰিছোঁ। আমি চৰকাৰক কি আহ্বান জনাব? কি কয়? চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে আহ্বান জনাওঁ যাতে এটা সুস্থিৰ বিবেচনা কৰি পেলাই জুবিনদাক ন্যায় দিয়ে, তাৰে কামনা কৰোঁ। হয়, উচিত বিচাৰ, দোষীসকলে উচিত বিচাৰ পাব লাগে, তেওঁলোকক শাস্তি দিব লাগে, তেওঁলোকক পাৰিলে মৃত্যুদণ্ড দিব লাগে। আমি সেইটোৱে কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।